কাৰণ মই অতদিনে দাহিয়া বুলি গম পাইছিলো, এতিয়া দাহিয়া নহয় বোলে, এতিয়া বোলে ৰঞ্জিত কাকতি। ৰঞ্জিত কাকতি আৰু কোন কোন ডাঙৰ আছে, তো কুল মিলাই মানে কথা হ'ল যে এই ট্ৰেডিং এফেক্সটো অসমৰ হয়, মানে তেনেকুৱা হৈ গ'ল। মানে মই আচৰিত পালো মানে যে ক'ত দাহিয়া, ক'ত দিল্লী, ক'ত গুৰগাঁও, ক'ত হাৰিয়ানা, ক'ত অসম আৰু ক'ত ৰঞ্জিত কাকতি। এতিয়া ৰঞ্জিত কাকতি জেলত আছে, জেলৰ পৰা ওলাই আহিব, তাৰপিছত আমাক বোলে উইথড্ৰ বিলাক দিব বা পইচাবিলাক ৰিটাৰ্ণ কৰি দিব। গাইজ আজিৰ ভিডিঅ'টো অলপ জমনি টাইপৰ হ'ব। ট্ৰেডিং এফেক্স আৰু ট্ৰেড বুল লৈ আজি আহিছো, আৰু মনৰ কথাই কিছুমান কম। আৰু এই মনৰ কথাটো লাষ্ট এপিসোড, লাষ্ট ভিডিঅ' আপোনালোকৰ কি মনে ধৰে আপোনালোকে কমেণ্ট বক্সত নিশ্চয় লিখিব। হেল্ল' গাইজ, মোৰ নাম সলমান কুমাৰ, আপোনালোকে চাইছে আদিবাসী টাইগাৰ। চ' আপোনালোকে গম পাইছে আদিবাসী চেনেল হয়, অলপ মিষ্টেক হ'ব পাৰে কোৱা মেলাত, কাৰণ জানে আৰু। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টোৰ উদ্দেশ্য হৈছে কিছুমান মানে ৰৈ যোৱা কথা, যোৱা ভিডিঅ'টোত মই কৈছিলো কিছুমান ৰৈ যোৱা কথা, যে আমি কি কাৰণে লোকচান হ'বলৈ পালো বা আমাৰ পইচাটো কি কাৰণে ইনভেষ্ট কৰি আমি বেছিকে অলপ মানে ফচি গলো। তো ইয়াত মানে জালৰ প্ৰলোভনটো অলপ কি টাইপৰ, মানে যাক নেকি আমি নটিচ কৰিব নোৱাৰিলো। আমি যোৱা ভিডিঅ'ত গম পাইছিলো যে মানে এডমিনছ আৰু হোৱাটছআপ গ্ৰুপত আমি যদি লিখো তো আমাক ৰিমুভ কৰি দিয়ে কিবা কিবি। তেনে ক্ষেত্ৰত আমি আপডেটবিলাক সঠিক নোপোৱাৰ কাৰণত আমি মানে ইনভেষ্টটো বঢ়াই গলো, আৰু বঢ়োৱাৰ পিছত 1ৰ পৰা 1 11 হৈ গ'ল। যি কি হ'ল, ট্ৰেডিং এফেক্সটো গ'ল এনেকুৱা মানে কোৱা, আৰু কিছুমান আচলতে মই গ'ল বুলি নাই কোৱা, কাৰণ টুডে ইনকাম দি আছে আৰু বহুত জলদি ৰিকভাৰ হৈ যাব বুলি কৈছে। কিমান সঁচা মিছা মই নাজানো। ট্ৰেড বুলৰ কাহিনী কি কম, বোলে ট্ৰেড বুলে কৈছে বোলে, দেখিলি আমি কৈছিলো ন আমাৰ ট্ৰেডিং এফেক্সটো পলাব আৰু আমাৰ ট্ৰেড বুলটো সদায় ইনকাম দি থাকিব। গ'ল ন, কৈছিলো ইয়াত ইনভেষ্ট কৰ, তহঁতি নুশুনিলি। দেখিলে এতিয়া পলাই গ'ল। আমাৰতো ঝামেলা লাগি আছে, চবেই হাৰাশাস্তি। তেতিয়া ট্ৰেড বুল বিলাকে পুৰা তাও মাৰি আছে যে আমাৰতো ভাল, আমাৰতো RBI চাৰ্টিফিকেট আছে, আমাৰতো সেবি চাৰ্টিফিকেট আছে, এই আমি ফালতু কোম্পানীত আমি ইনভেষ্ট নকৰো ন, আমাৰতো ভাল কোম্পানী। তেনেকে কৰি থাকোতে সিহঁতে পুৰা ফূৰ্তি, আৰু ট্ৰেডিং এফেক্স বিলাকৰ একদম মানে জীৱন শুকাই গৈছে। যোৱা জুলাই আৰু আগষ্ট মাহত ট্ৰেড বুল বিলাকে পুৰা এনজয় কৰি আছে। আচানক সে কেনেবাকে একটা আপডেট আহি গ'ল ন আগষ্ট মাহৰ শনিবাৰ দিনটোত, ঘপলে সিহঁতৰ ৱেবছাইটটোৱে উৰি গ'ল ন, ছুমন্তৰ হৈ গ'ল। তাৰপিছত সিহঁতৰ হোৱা দোৱা লাগি গ'ল। তাৰপিছত কি কব, কোনোৱে ট্ৰেড বুলৰ কথা কোৱা নাই, চব গায়ব হৈ আছে। যদি কোনোবা কৈছো ট্ৰেড বুলৰ, তো আপোনালোকৰ ট্ৰেড বুলটো কেনেকে চলি আছে, চলি আছে এই বিন্দাস। এইফালে 38টা কোম্পানীক যে বেন কৰি থৈছে, আৰু কোনোৱে যে আজিৰ ট্ৰেডিঙৰ পৰা যে ইনকাম পোৱা নাই বা ইনভেষ্টিং এপ্লিকেশ্যন বিলাকৰ পৰা, সেইটো সিহঁতে গমেই নাই পোৱা। আৰু বহুতেইতো এনেকুৱা আছে যে ট্ৰেডিং এফেক্স বা ট্ৰেড বুল যি কৰি আছে সিহঁতে গমেই নাই পোৱা যে খেলটো কি হৈছে। গপলে কোনোবাই কৈ দিছে কি এইটো কৰিছিলি গ'ল ন, তেতিয়া গম পাইছে হয় নেকি। চাইছে নাই, কি হ'ল আৰু গ'ল। তাৰপিছত মেইন কথাটো ক'বলৈ আগবাঢ়িছো, যেতিয়ালৈকে সৰু বিলাকে গম পালে যে এইটো তেনেকুৱা হৈ গ'ল, সি মোক কৈছিলে আৰু এতিয়াতো ইনকামটো নাই অহা, তেতিয়ালৈকে ডাঙৰ বিলাক যে পলাই পতং দিলে। নাই তেতিয়ালৈকে ডাঙৰ বিলাক ক'ত আছে ক'ত নাই একো খোজা বিচাৰ নাই, আৰু বোলে চিন্তা নকৰিবি, আপডেট দি আছে, হোৱাটছআপত আপডেট দি আছে যে বস্তুটো পোৱা হ'ব। আমি আশালৈ বাট চাই আছো। নিবলগীয়া কথা এয়া যে আমি কোটি টকীয়া নিউজ চাই আছো, চুমি বৰুৱা আৰু কিটো এইটো যে কোনে কিমান ৰঞ্জিত কাকতি লৈ পলালে, সিহঁতে কিমান টকা ঘটিলে, এইবিলাক আমি মানে কোটি টকাৰ মানে নিউজ চাই আছো, আৰু পকেটত 10 টকাও নাই। মোৰতো নাই। বাকী বিলাকৰ কি হৈ আছে কমেণ্টছত নিশ্চয় লিখিব। ইম্পৰ্টেণ্ট কথাটো, চবত জুই লগালে পঞ্জন পূজাৰী নামৰ এজন ব্যক্তিয়ে, যিয়ে 1 কোটি টকাৰ ডিমাণ্ড কৰিলে ট্ৰেডিং এফেক্সক। নাজানে আৰু কাৰ ট্ৰেডিঙক কিমান টকা লুণ্ঠন কৰিছে, বা সকলোকে মানে ই ডিমাণ্ড কৰিছে, আৰু লাষ্টত কিবা বেলেগ বাহানা দেখাই দিয়ে। কিন্তু আচলতে তেওঁ একজন দুখী হয়, যিহেতু সব ট্ৰেডৰ কথা জানে, ট্ৰেডিঙৰ কথা জানে, তথাপিও তেওঁ এডভান্সত একো লিগেল একশ্যন নললে। 6 মাহ 1 বছৰ পাৰ হোৱাৰ পিছত মানে কথাটো কৈছে যে এনেকুৱা তেনেকুৱা, এইটো বেয়া কথা, পঞ্জি স্কিম হয়, মানি চাৰ্কুলেশ্যন হয়, তাৰ আগতে নকয় মানে আম জনতাই মাৰ খাই লওক, তাৰপিছতহে ক'ব কাহিনীটো, তেতিয়ালৈকে তাৰো কিবা একটা লাভ হৈ যাব যে কাহিনীটো তেনেকুৱা। মানে সেইটোৰ কাৰণেও জনতাই বিশ্বাস কৰিলে।
আৰু যেতিয়া নেকি কৈছে তেতিয়ালৈকে মানে দেৰি হৈ গৈছে, উপায় নাই মানে এতিয়া অঞ্জন পূজাৰী মানে ক'লেও আৰু বিশ্বাস নকৰে আৰু। ট্ৰেডিং এফেক্টছৰ আৰু একটা মোৰ মনৰ কথা একদম স্পেচিয়েলি কথা একটা ক'বৰ কাৰণে আগবাঢ়িছো, যিটো নেকি এক মালিক পক্ষৰ মানে মালিক পক্ষ বা যিহে নেকি ফাউণ্ডাৰ, এই ফাউণ্ডাৰৰ বিষয়ত মোৰ আজিলৈকে কনফিউজনটো আছে, আগতো আছিলে। তো মই আগত ডিছকাশ্যন কৰিব নোৱাৰিলো, কাৰণ জানেই আপোনালোকে ডিছকাশ্যন কৰিবলৈ আগবাঢ়িলেতো খেলটো বেয়া হৈয়ে যায়। তো ইয়াতো আমাৰ আপলাইনে নাজানে, ইয়াতো কোনে নাজানে বা কোনে জানে, আমাক এইবিলাক একচুৱেলি খুলি ভাঙি কৈ দিব লাগিছিল আচলতে, আমি যে কাৰ লগত কণ্টেক্ট কৰিম বা কাৰ লগত কানেক্ট থাকিম, আমি কাৰ আশা ভৰসাত থাকিম। তো আমি আছিলো জিতেন্দ্ৰ সিং দাহিয়া CMD। তো আমি সবেই জানিছিলো যে CMD জিতেন্দ্ৰ সিং দাহিয়া হয়। আমি অতদিনে তাৰে আপডেট পাইছো, তাৰে আপডেট পালেহে আমি মানে গম পাইছিলো। আৰু এজন ইউটিউবাৰ আছে যে এই ঝাৰখণ্ডৰ হয়, কি ইউটিউবাৰটো হৰে কৃষ্ণ মাহাত্ত, সেই হৰে কৃষ্ণ মাহাত্তৰ ভিডিঅ'ৰ কি যে মই তো আগা কৰি একো বুজি নাপাওঁ। আজিকালিতো মই গম পাইছো, কিন্তু আগত অলপমান গম পাইছিলো। কিন্তু আচৰিত, আপোনালোকে কি বুজি পায় ক'বচোন? बोले कुछ अपडेट आएगा तो आप लोगों को दिया जाएगा, कुछ अपडेट आएगा तो दिया जाएगा। तो अपडेट কৰ পৰা আহিব? আমি ভাবো হেৰিৰ পৰা আহিব, ৰঞ্জিত সিং দাহিয়া নেকি, জিতেন্দ্ৰ সিং দাহিয়া। অতদিনতো তাৰ পৰাই আপডেট পাইছিলো, তেতিয়াহে মানে কাহিনীবিলাক হৈছিলে আৰু। তো পাজুলটো চাব, মানে মোৰ পাজুল হয় এইটো, আপোনালোকক কি ধৰে আপোনালোকে ক'ব। যেতিয়া নেকি ট্ৰেডিং এফেক্টছৰ ঝামেলা নেকি লাগি যায়, তেতিয়া এই हरे कृष्ण महतो वीडियो बनाए जो रंजित सर के ओर से ऐसे कुछ अपडेट नहीं आया है, अगर आता तो मैं आप लोगों को दे देता, लेकिन अभी तक तो नहीं आया है। तो हरे कृष्ण महतो हो झारखंडर एफाले दिल्ली और এইবিলাক राजस्थान गुड़गांव এইবিলাক তো ওচৰত আছে, কিন্তু অসম কত দূৰত আছে। অসমৰ পৰা নেকি আপডেট পাব ঝাৰখণ্ডত, ঝাৰখণ্ডৰ পৰা আপডেট পাই মানে গোটেই ভাৰতক দিব। গজব বেজতি হে ইয়াৰ, এইটো কেনেকুৱা টাইপৰ কথা মানে মই বুজি নাই পোৱা। আচলতে মালিকটো কোন হয়? মালিকটো পিডিএফত লিখা মতে তো জিতেন্দ্ৰ সিং দাহিয়া। তো জিতেন্দ্ৰ সিং যদি দাহিয়া হয়, তো আপডেটটো আমি তাৰ পৰাহে পাব লাগিছিলে কিজানি। আমি পাইছো বোলে ৰঞ্জিত কাকতি বোলে মেইন। তো ৰঞ্জিত কাকতি যদি মেইন হয়, তো এইটো আছে জেলত। আমি এতিয়া কেনেকৈ গম পাম যে ৰঞ্জিত কাকতি মেইন হয় ন দাহিয়া মেইন হয়? কোন হয় মানে মেইন কোন হয়? মোৰ আজিলৈকে পাজলটো যোৱা নাই। আপোনালোক কমেন্টছ কৰি জনাব যে ট্ৰেডিং এফেক্টছৰ মালিক কোন হয় আচলতে, ফাউণ্ডাৰ। কাৰণ মই অতদিনে দাহিয়া বুলি গম পাইছিলো, এতিয়া দাহিয়া নহয় বোলে, এতিয়া বোলে ৰঞ্জিত কাকতি। আৰু কোন কোন নামৰ আছে, তো কুল মিলাই মানে কথা হ'ল যে এই ট্ৰেডিং এফেক্টছটো অসমৰ হয়, মানে তেনেকুৱা হৈ গ'ল। মানে মই আচৰিত পালো মানে যে ক'ত দাহিয়া, ক'ত দিল্লী, ক'ত গুড়গাঁও, ক'ত হাৰিয়ানা, ক'ত অসম আৰু ক'ত ৰঞ্জিত কাকতি। এতিয়া ৰঞ্জিত কাকতি জেলত আছে, জেলৰ পৰা ওলাই আহিব, তাৰপিছত আমাক বোলে উইথড্ৰ বিলাক দিব বা পইচাবিলাক ৰিটাৰ্ণ কৰি দিব। তো এতিয়া যেতিয়ালৈকে জেলত থাকে তেতিয়ালৈকেতো আমাক এইটো সপোন চাই লাভ নহ'ব, কিন্তু যেতিয়া নেকি ওলাই আহিব, তাৰপিছত আমি সবেই নিজৰ নিজৰ একাউণ্টত মালবিলাক পাই যাম বোলে, তেনেকুৱা একটু মানে আমাক আশা কৰিবৰ কাৰণে দিছে। তো এতিয়া এইটো আপোনালোকে কমেন্টছ কৰি জনাব যে আশা কৰাটো ভাল হ'ব ন ফালতু লাভ নহ'ব। মোৰ জনা হিচাপত তো এইটো আকৌ আশা নাই, কিন্তু আপোনালোকৰ যদি কমেন্টছ কৰি যদি সহায় আগবঢ়াব, তো মই গম পাম কিজানি, পাম কিজানি। অঞ্জন পূজাৰী কম নহয়, সি গোটেই জুই লগাই ঝামেলা লগাই এতিয়া সি নিউজত আহি ধুনীয়াকে কৈ দিছে, আৰু বাকীবিলাকতো ক'বলৈ সাহস নাই। কাৰণ এইটো যে ফেক হয় বা এইটো যে পইচা যে নিদিয়ে, সেইটো মানে ক'বাত না ক'বাত যে অলপ প্ৰুফ হৈছে। কাৰণ এতিয়ালৈকে দাহিয়াটো ঘৰতে আছে, বা ঘৰত আছে বা নাই বা ক'বাত আছে, নিউজত আহি ক'ব লাগে বা ক'ব লাগিছিলে যে চিন্তা নকৰিব, অতদিনে ৰঞ্জিত কাকতি জেলত আছে, আমি বহুত জলদি তাক এৰুৱাই লৈ আনিম। 90% কাম হৈ গ'ল, 90% কাম হৈ গ'ল বুলি কৈ আজি কত দিন হৈ গ'ল আমি আজি উইথড্ৰ পোৱা নাই। আজি আমাৰ অসুবিধা